মিৰ্জাস্থিত যি নেমকিয়াৰ শৈক্ষিক প্ৰতিষ্ঠান আছে এই শৈক্ষিক প্ৰতিষ্ঠানত প্ৰাক ভোগালী অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু ইয়াকে লৈ বৰ্তমান ইয়াতে এক মাহল পৰিৱেশৰ সৃষ্টি হৈছে আৰু আজি যি এই যি প্ৰতিষ্ঠান আছে এই প্ৰতিষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আহি উপস্থিত হৈছে ইয়াৰে যি ছাত্ৰ ছাত্ৰীসকল আছে লগতে শিক্ষক শিক্ষয়িত্ৰীসকল আছে তেখেতসকলে এই প্ৰাক ভোগালী মেলাৰ আয়োজন কৰিছে পালন কৰিছে আৰু পালন কৰি এনেদৰে এক উখল মাখল পৰিৱেশে বৰ্তমান সময়ত এই নেমকিয়াৰৰ বাকৰিত পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে আচলতে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলে এই শৈক্ষিক প্ৰতিষ্ঠানত শিক্ষা গ্ৰহণ কৰি আছে আৰু আজি তেখেতসকলে অসমীয়া সাজপাৰ পিন্ধি ইয়াত আহি উপস্থিত হৈছে আৰু তেখেতসকলে এনেদৰে যি প্ৰাক ভোগালী উৎসৱ আছে এই ভোগালী উৎসৱ তেখেতসকলে পালন কৰিছে আৰু মই দেখাবলৈ বিচাৰিম ইয়াতে যি আজি ইয়াৰ যি বাকৰি আছে নেমকিয়াৰ শৈক্ষিক প্ৰতিষ্ঠানৰ এই উখল মাখল পৰিৱেশ বিৰাজ কৰিছে আৰু আচলতে ঢোল পেপাৰ মাতেৰে মুখাৰিত হৈ পৰিছে কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী আছে আমি বিহু শুনাব বিচাৰিম আচলতে এয়া হৈছে ভোগালী উৎসৱ এই ভোগালী উৎসৱ মই দেখাবলৈ অনুৰোধ জনাইছো যি টেকেলি ভঙা খেল আছিল এই টেকেলি ভঙা খেল তেখেতসকলে ৰূপায়ণ কৰিছে বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অসমীয়া জীৱনৰ যি প্ৰতিযোগিতা এই প্ৰতিযোগিতা তেখেতসকলে ৰূপায়ণ কৰিছে আৰু আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম আচলতে মিৰ্জা শৈক্ষিক প্ৰতিষ্ঠানে যি প্ৰাক ভোগালীৰ উৎসৱৰ পালন কৰিছে কি ক'ব এই ক্ষেত্ৰত আচলতে আমি প্ৰতি বছৰে আমি ইয়াত ভোগালী এই ৰঙালী বিহু গোটেইবোৰ উৎসৱ উদযাপন কৰোঁ আচলতে নতুন প্ৰজন্মক আমি শিকাব লাগে আৰু আমাৰ এতিয়া আপুনি দেখিছে যেতিয়া আমি ভেলাঘৰ বনাইছোঁ এইবাৰ দৰঙী কিস্তিৰ আধাৰত বনোৱা গৈছে আৰু দৰঙী কিস্তিৰ আধাৰত বনোৱা ভেলাঘৰটোত আপুনি কিবা এটা ঢেঁকী সৰুকৈ ঢেঁকী এটা বনাইছোঁ আমি তাতে ঢেঁকীৰ ভিতৰত আপোনাৰ চালনী জাকৈ এইবোৰো আছে যাতে নতুন প্ৰজন্মই এইবোৰৰ বিষয়ে জানক আৰু যে আমাৰ বিহুৰ জৰিয়তে যে আমাৰ মনত অহংকাৰ অসূয়া মানে যিবোৰ বেয়া চিন্তাবোৰ আছে এই যে অগ্নিক সাক্ষী কৰি অগ্নিত যে আমি জলাঞ্জলি দিওঁ সেই এক পৰম্পৰা যি আমাৰ চলি আছে সেই পৰম্পৰাটো আজি পাইছে ল'ৰা ছোৱালী মই ভাবোঁ যে শিক্ষা অনুষ্ঠানৰ পৰাই এনেধৰণৰ বাৰ্তাবোৰ যাব লাগে আৰু যেতিয়া এনেধৰণৰ বাৰ্তাবোৰ যাব তেতিয়াহে গৈ সমাজখনলৈ যাব আৰু সমাজখন তেতিয়াহে আকৌ যিটো আমি বৰ অসমৰ চিন্তা আছিল পুৰণি অসমৰ চিন্তা আছিল সেই বৰ অসমৰ চিন্তাধাৰা আকৌ ঠন ধৰি উঠিব ইয়াতে আপুনি দেখিব পাৰে মিচিং ল'ৰা ছোৱালী আছে আমাৰ যিটো আমাৰ জনগোষ্ঠীয় আছে সকলোৱে মিলি আমি বিহু উদযাপন কৰিছোঁ নগাসকল আছে সকলোৱে যিটো আমাৰ বৰ অসমৰ চিন্তাধাৰা আছিল আগতে সেইসকল মিলি ইয়াত আমি ধুনীয়াকৈ বিহু উৎসৱ পালন কৰিছোঁ ভোগালী বিহু আৰু আপোনালোকে আপুনি যেনেকৈ চিৰা দৈ জলপান এইবোৰ আমি ব্যৱস্থা
যাতে নতুন প্ৰজন্মই এইবোৰৰ বিষয়ে জ্ঞাত হওক। কি অনুষ্ঠান ৰাখিছে আপোনালোকে? বিভিন্ন ধৰণৰ খেল ধেমালিবোৰ আচলতে ভোগালী যিবোৰ পৰম্পৰাগত খেল ধেমালিবোৰে ৰাখিছোঁ। যেনেকৈ আমি মাল যুঁজ বুলি এটা খেল আছে, মাল যুঁজ ৰাখিছোঁ, টেকেলি ভঙা খেল ৰাখিছোঁ। মানে গোটেই খেলবোৰ তাৰমানে আমাৰ যিবোৰ ভোগালীবোৰ পৰম্পৰাৰ খেল ধেমালি, অসমীয়া খেল ধেমালিবোৰ, সেই খেল ধেমালিবোৰে ইয়াত ৰখা গৈছে। ইয়াত আমাৰ মাননীয় হিতেশ বৰুৱা ছাৰ, ডক্টৰ হিতেশ বৰুৱা ছাৰ তেখেত আছে, ডক্টৰ মিহিৰ বৰুৱা ছাৰ, ডক্টৰ ধৰণী বৰুৱা ছাৰ, ডক্টৰ ৰঞ্জন ডেকা ছাৰ প্ৰমুখ্যে বিশিষ্ট চিকিৎসকসকলৰ লগতে আমাৰ নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানৰ যিটো সঞ্চালকসকল তেখেতলোক উপস্থিত আছে আৰু গোটেই ছাত্ৰ ছাত্ৰীখিনি আমাৰ মাজত উপস্থিত আছে আৰু ছাত্ৰ ছাত্ৰী অসমৰ লগতে বাহিৰৰ ছাত্ৰ ছাত্ৰীও ইয়াত উপস্থিত আছে। আচলতে এয়া হৈছে যি মিৰ্জা শৈক্ষিক প্ৰতিষ্ঠান আছে, নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠান আছে, এই নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানৰ ভোগালী উৎসৱ আৰু ইয়াতে বৰ্তমান যি কণী ভঙা খেল, এই কণী ভঙা খেল বৰ্তমান অনুষ্ঠিত কৰি থকা হৈছে। এনেকুৱা ধৰণৰ যিবিলাক পৰম্পৰাগত খেল আছে এই খেলসমূহ তেওঁলোকে ৰূপায়ণ কৰিছে। টেকেলি ভঙা খেলৰ পিছত তেখেতসকলে কণী ভঙা খেল, কণী ভঙা প্ৰতিযোগিতা তেখেতসকলে উদযাপন কৰিছে আৰু এয়া দেখাবলৈ বিচাৰিম। এয়া হৈছে কণী ভঙা খেল, যি প্ৰাক ভোগালী খেলা, প্ৰাক ভোগালী খেলৰ নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানৰ নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানৰ যি স্বত্বাধিকাৰী তেখেতৰ মুখৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। আচলতে আজি প্ৰাক ভোগালী অনুষ্ঠান আয়োজন কৰিছে, কেনেকুৱা লাগিছে আপুনি ইয়াত উপস্থিত থাকি? সঁচাকৈ নেমকেয়াৰ আমাৰ যিটো শৈক্ষিক প্ৰতিষ্ঠান, এই নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানে আমি প্ৰি ভোগালী আমি আগতীয়াকৈ আমি পাতিছোঁ যে কি আৰু দুদিন পিছতে আমাৰ ভোগালী বিহু আহিব আৰু এইটো কাৰণেই পাতিছোঁ যে তেওঁলোকে বিহুৰ বতৰত, বিহুৰ সময়ত যেতিয়া ঘৰলৈ যাব তাৰ আগে আমি এই উৎসৱটো পালন কৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ল'ৰা ছোৱালীক আমি দেখুৱাব বিচাৰিছোঁ, প্ৰত্যক্ষ কৰিব বিচাৰিছোঁ যে আমাৰ এই সমন্বয়ৰ প্ৰতীক, মৰমৰ প্ৰতীক, প্ৰীতিৰ সম্ভাষণৰ প্ৰতীক বিহু কেনেকৈ আমি উদযাপন কৰোঁ। আৰু এইটো দেখিলে নিশ্চয় তেওঁলোকে বুজি পাব যে অসমৰ জাতি জনগোষ্ঠীবিলাকে এই বহাগ বিহু, মাঘ বিহু আৰু কাতি বিহুত যে আমি তিনিটা বিহু উদযাপন কৰোঁ, তাৰে আজি এই মাঘ বিহুত আমি কি ধৰণে পালন কৰোঁ, সেই পৰম্পৰা যিটো সদ্ভাৱ, সম্প্ৰীতি আৰু আমাৰ মাজত যিটো সমন্বয়, তাক আমি কেনেকৈ দেখুৱাওঁ, সেইখিনি দেখুৱাব বা প্ৰত্যক্ষ কৰিবৰ কাৰণে আমি আজি উদযাপন কৰিছোঁ। আৰু সঁচাকৈ মই আনন্দিত হৈছোঁ যে আমাৰ এই নেমকেয়াৰ গ্ৰুপ অফ ইনষ্টিটিউট, নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানে এই যি পৰম্পৰাভাৱে আমি উদযাপন কৰিছোঁ, ইয়ে নিশ্চয় এক গতিশীল আনিব আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত সমন্বয়ৰ প্ৰতীক চিহ্ন হিচাপে সদায় গৃহীত হৈ থাকিব। ধন্যবাদ। আচলতে এই আছিল যি মিৰ্জা ষ্টেটৰ যি নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠান আছিলে, এই নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানৰ প্ৰাক ভোগালী উৎসৱ আৰু এই ভোগালী উৎসৱত আহি আজি আমি অসমৰ ৰাইজক দেখাবলৈ বিচাৰিলোঁ ইয়াৰ যি প্ৰাক ভোগালী অনুষ্ঠান। মিৰ্জাৰ পৰা উৎপল দাস ৰিপৰ্ট, 24 লাইভ।